মিয়া থকা ঠাইতে হব বুলডোজাৰ একশন যতে মিয়া আছে তাতে উচ্ছেদ অভিযান চলিব মিয়া শান্তিত থাকিবলৈ নিদিও বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ পিছত এবাৰ নগাঁৱত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান 6000 বিঘা ভূমিত উচ্ছেদ চলিবলৈ গৈ আছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট আমি লাভ কৰিছো মিয়া থকা এলেকাবোৰত উচ্ছেদ অভিযান চলিয়ে থাকিব মিয়া যেতিয়ালৈকে উঠি নাযায় তেতিয়ালৈকে উচ্ছেদ চলিব ঘৰ বনাই বনাই ভাগৰি যাব মিয়া কিন্তু চৰকাৰৰটো ভাগৰ নালাগে চৰকাৰে উচ্ছেদ কৰিয়ে থাকিব উজনি অসমত মিয়াক বসতি স্থাপন কৰিবলৈ দিয়া নহল উজনি অসমত মিয়া খেতা অভিযান চলিল উত্তৰ অসমলৈ মিয়াক যাবলৈ দিয়া নহল আৰু নামনি অসমত যিবোৰ প্ৰান্তত মিয়াই বসতি স্থাপন কৰি লৈছে সম্পূৰ্ণৰূপে বহি লৈছে আৰু সেই মিয়াক খেদা হ'ব প্ৰতিগৰাকী মিয়াৰ বিৰুদ্ধে চলিব অভিযান ইতিমধ্যে সমগ্ৰ অসমত বেদখলকাৰীৰ বিৰুদ্ধে খুস্তাৰ হৈছে ৰাজ্য চৰকাৰ প্ৰশাসনে বুলডোজাৰ লৈ সাজু হৈছে এই মুহূৰ্তত 6000 বিঘা ভূমিত মধ্য অসমত উচ্ছেদ অভিযান চলিবলৈ গৈ আছে য'ত য'ত বেদখলকাৰী আছে অধিকাংশ বেদখলকাৰীয়ে মিয়া আৰু প্ৰতিটো মিয়া এলেকাত উচ্ছেদ অভিযান চলিবই যেতিয়ালৈকে মই জীয়াই আছো তেতিয়ালৈকে মিয়া শান্তিত থাকিবলৈ নিদিও এই কথা কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ সবিচাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট বুলডোজাৰ একশন আৰম্ভ ৰাজ্য চৰকাৰৰ য'তে মিয়া আছে তাতেই উচ্ছেদ চলিব এয়া বুলডোজাৰ একশন ৰাজ্যজুৰি বুলডোজাৰ একশন অব্যাহত আছে মিয়া শান্তিত থাকিবলৈ নিদিও বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে মিয়া শান্তিত থাকিবলৈ দিয়া নহব গোৱালপাৰাৰ পিছত এইবাৰ নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদৰ বাবে সাজু হৈছে শ শ আৰক্ষী সাজু কৰা হৈছে হাজাৰ হাজাৰ বুলডোজাৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে মিয়াই কষ্ট পায়ে থাকিব কোনো ৰাস্তা নাই মিয়াক কষ্ট দিয়াটোই মোৰ কাম মুখ্যমন্ত্ৰীৰ ডাঙৰ ভাষ্য গোৱালপাৰাত উচ্ছেদ হৈ গ'ল এতিয়া নগাঁৱতো হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান যিমানে এটা ষ্টেটমেণ্ট বেছি দিব সিমানেই বেছি উচ্ছেদ চলিব এই কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ সমাধিত গলেও শান্তি নাপাব গৌৰৱ গগৈৰ মিটিঙত গলেও শান্তি নাপাব মুঠৰ পৰা শান্তি কতো নাপায় মিয়া শান্তিত থাকিব পাৰিব যদিহে মোক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পাৰে কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া শান্তিত থাকিব নোৱাৰে কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মধ্য অসমত 6000ৰো অধিক বেদখলীকৃত ভূমিত চলিব বুলডোজাৰ প্ৰশাসনিক বিষয়াই বান্ধি দিলে সময়সীমা দিলে অন্তিম জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই সকলোতে চলিব উচ্ছেদ অভিযান বুলডোজাৰ একশন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সকিয়নি দিলে জিলা আয়ুক্তই সকলো বেদখলকাৰীক সকিয়নি প্ৰদান কৰা হৈছে নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিয়া হৈছে ভূমি খালী কৰাৰ জাননী আৰু সময়সীমা বান্ধি দিয়া হৈছে বুলডোজাৰ সাজু কৰা হৈছে জেচিবি সাজু কৰা হৈছে সাজু হৈছে আৰক্ষী শ শ আৰক্ষী সাজু হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে মধ্য অসমত আৰু মিয়া শান্তিত থাকিব নোৱাৰে জুবিনৰ সমাধি গৌৰৱ গগৈৰ মিটিং ক'ত গ'লেও শান্তিত থাকিব নোৱাৰে মিয়া শান্তিত থাকিব পাৰিব যদিহে মোক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পাৰে মধ্য অসমত 6000ৰো অধিক বেদখলীকৃত ভূমিত চলিব বুলডোজাৰ একশন অব্যাহত আছে প্ৰশাসনিক বিষয়াই বান্ধি দিলে সময়সীমা অন্তিম জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই সকলোতে চলিব উচ্ছেদ অভিযান বুলডোজাৰ একশন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সকিয়নি জিলা আয়ুক্তৰ নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিয়া হৈছে ভূমি খালী কৰাৰ সময়সীমা য'তে মিয়া আছে তাতেই চলিব উচ্ছেদ মিয়াক শান্তিত থাকিবলৈ নিদিও গোৱালপাৰাৰ পিছত এবাৰ নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া এলেকাত চলিব লগা উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে সকলোতে উচ্ছেদ অভিযান চলিব বেদখলকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব সকলো বেদখলকাৰীক আঁতৰাই পঠিওৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে শুনাব বিচাৰিম মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এটা পাক্কা কথা মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম গতিকে কষ্ট পাই থাকিব এনেকৈ সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব বাকী ৰাস্তা নাই গোৱালপাৰাত হৈ গ'ল 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব সিমানে এভিকশ্যন হ'ব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিনৰ সমাধিত গ'লেও শান্তি নাই
গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব। 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত। মই মুখ্যমন্ত্ৰী থকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব। 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত। মই মুখ্যমন্ত্ৰী থকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব। 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত। মই মুখ্যমন্ত্ৰী থকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব। 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত। মই মুখ্যমন্ত্ৰী থকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই